আমি স্কুললৈ যাওঁ বুলি ওলাই আহিছিলোঁ। ভবাই নাছিলোঁ যি বাটে স্কুলত আহিম সেই বাটেৰে আৰু কেতিয়াও উভতি যাব নোৱাৰিম ঘৰলৈ। মা দেউতাৰ বুকু সুদা কৰি আমাক আপোন মানুহেই শেষ কৰিলে। ঘৰৰ মানুহেই হৈ পৰিল সতৰো। কিন্তু আমাৰ ভুল ক'ত আছিল? কি ভুলৰ বাবে আমি সুন্দৰ পৃথিৱীখন এৰি আহিব লগা হ'ল? আমি সপোন দেখিছিলোঁ ভালকৈ পঢ়া, এজন ভাল মানুহ হোৱাৰ। কিন্তু সকলোবোৰ সপোনচোন কলিতেই মৰহি গ'ল। দাদাৰ বাইকত উঠি আহোঁতে ভবাই নাছিলোঁ আপোন দাদাজনেই জীৱনটো শেষ কৰি দিব বুলি। মা, আমি তোমালোকৰ আশা সপোনবোৰ পূৰ্ণ কৰিব নোৱাৰিলোঁ। আমাক ক্ষমা কৰিবা। বহুতেই কয় দেউতাৰ ভুলৰ বাবেই হেনো আমাৰ জীৱনটো শেষ হ'ল। দেউতাই কি ভুল কৰিছিল আমি বুজি কে নাপালোঁ। কাৰ ভুলৰ বাবে ফল ভুগিছোঁ আমি। প্ৰিয় বন্ধু, কাল্পনিক চিঠিখন শুনি হয়তো আপোনাৰো চকু সেমেকি উঠিছে। আপোনালোকে ইতিমধ্যে গমেই পাইছে আজি 3 দিন আগতে টংলাৰ যি হত্যাকাণ্ড, যি স্কুলীয়া ল'ৰা দুজনক 5ম শ্ৰেণীত পঢ়ি থকা 2জন ল'ৰাকে তেওঁলোকৰ নিজৰ সতীয়া ককায়েকে হত্যা কৰিছিল। গাৰ নোম শিয়ৰি উঠা ঘটনা। এই ঘটনাটোৱে আমাক সকলোকে কিন্তু ব্যৰ্থিত কৰি তুলিছে, সকলোকে কন্দুৱাইছে। আমি ভাবিবলৈ বাধ্য হৈ পৰিছোঁ বৰ্তমান সময়ত মানৱতাৰ কথা। ক'ত আছে মানৱতা? আমি জীৱশ্ৰেষ্ঠ বুলি আমি যে কওঁ, নিজক জীৱশ্ৰেষ্ঠ বুলি যে ৰাইজৰ আগত সকলোৰে আগত যে আমি চিনাকি দিওঁ, সঁচাকৈ আমি জীৱশ্ৰেষ্ঠ হয়নে? এবাৰ ভাবিবলৈ হ'ল, এবাৰ নিজকে প্ৰশ্ন কৰিবলৈ হ'ল। সেই কণমানি ল'ৰাকেইটাই কি ভুল কৰিছিল? তেওঁলোকৰতো সপোন আছিল জীৱনটো উপভোগ কৰাৰ। তেওঁলোকে শিক্ষানুষ্ঠানলৈ গৈছিল শিক্ষা ল'বলৈ, ভাল মানুহ হ'বলৈ। কিন্তু তেওঁলোকৰ সপোনবোৰ জানো পূৰণ হ'ল? তেওঁলোকে জানো কাৰোবাক অপকাৰ কৰিছিল? কিন্তু সেইজন ককায়েকে তেওঁ নিজৰ ভাতৃক তাৰে খপিয়াই হত্যা কৰিলে। সঁচাকৈ ইয়াতকৈ আৰু দুখৰ খবৰ কি হ'ব পাৰে? ইয়াতকৈ আৰু লাজৰ খবৰ কি হ'ব পাৰে? এটাই আশা কৰিছোঁ, ঘটনাটোৰ যেন উচিত তদন্ত হওক। ঘটনাটোৰ লগত যিসকল জড়িত হৈ আছে, কেৱল ককায়েকজন বুলিয়েই নহয়, ককায়েকৰ লগত যদি আন কোনো তৃতীয় পক্ষৰ ব্যক্তি যদি জড়িত হৈ আছে, তেওঁলোককো সোনকালে বিচাৰি উলিয়াওক। আইনৰ মতে যিধৰণে শাস্তি পাব লাগে, সেই কণমানি ল'ৰাকেইটাই যিধৰণে কষ্ট পাই জীৱন ত্যাগ কৰিব লগা হ'ল ইমান কম বছৰ বয়সতে, ঠিক সেইদৰে যাতে আগন্তুক সময়ত তেনেবোৰ পাখণ্ডই যাতে এই ঘটনাটোৰ পৰা এটা উচিত যাতে শিক্ষালৈ যাতে তেওঁলোকৰ কোনোবাই যদি বৰ্তমান সময়ত তেনেবোৰ যদি চিন্তা কৰে কাৰোবাক নিশেষ কৰি দিয়াৰ কথা, তেওঁলোকেও যেন এই ঘটনাটো হোৱাৰ পাছত তেওঁলোকৰ শাস্তি দেখি 10 বাৰ চিন্তা কৰিবলগীয়া হয়। তেতিয়াহে চাগে আগন্তুক সময়ত আমাৰ সমাজখনৰ পৰা এনেবোৰ ব্যাধি আঁতৰি যাব। এটাই আশা কৰিছোঁ, যি কণমানি ল'ৰাকেইটা তেওঁলোকৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ। যদিহে আমাৰ কবিতাসমূহ শুনি আপোনালোকে ভাল পায়, তেতিয়াহ'লে আপোনালোকৰ মনৰ অনুভৱসমূহ জনাবৰ বাবে একেবাৰে নাপাহৰিব। পুনৰবাৰ জনাওঁ, এই চিঠিখন সম্পূৰ্ণ কাল্পনিক চিঠি। এই চিঠিখন মৃত ব্যক্তিকেইজনৰ লগত কোনো ধৰণৰ জড়িত নহয়। সম্পূৰ্ণ কাল্পনিক চিঠি এখন আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়ালোঁ। আপোনালোকে শুনি আপোনালোকৰ মনৰ অনুভৱসমূহ আমাক জনাব বুলি আশা কৰিছোঁ। ধন্যবাদ।